মানসিক হাৰাশাস্তিৰ বাবে যুৱকৰ ৰহস্যজনক মৃত্যু বজালী ৰুবুল দাস নামৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বজালী আৰক্ষীয়ে 4জন লোকক গ্ৰেপ্তাৰ কৰিছে বজালীৰ কালাপাৰাত পুনৰ জনাইছো বজালীৰ কাহাৰপাৰাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰুবুল কুনাল দাসে পত্নীলৈ হোৱাটছএপ মেছেজযোগে প্ৰেৰণ কৰা এটা সুইচাইড নোটৰ ভিত্তিত বজালী আৰক্ষীয়ে নিকুঞ্জ ৰয় নৱ ৰয় অবিনাশ ৰয় আৰু হুমেশ্বৰ ৰয় নামৰ 4জন লোকক গ্ৰেপ্তাৰ কৰিছে অভিযোগ অনুসৰি এটা টেন্ট হাউচৰ স্বত্বাধিকাৰী ৰুবুল কুমাৰ দাসক বিয়া ঘৰত গৃহস্থই বিয়াৰ টেন্ট হাউচৰ ডিজাইন বাৰম্বাৰ সলনি কৰিবলৈ দি মানসিক হাৰাশাস্তি চলাইছিল আৰু মানসিক হাৰাশাস্তি সহিব নোৱাৰি ৰুবুল কুমাৰ দাসে চৰম সিদ্ধান্ত বাছি লয় আনহাতে ৰুবুল দাসে মৃত্যুৰ পূৰ্বে পত্নীলৈ প্ৰেৰণ কৰা হোৱাটছএপ মেছেজৰ ভিত্তিত পত্নীয়ে পাটাচাৰকুচি থানাত গোচৰ ৰুজু কৰিছে এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে বিয়া ঘৰৰ গৃহস্থ তথা নিকুঞ্জ ৰয় নৱ ৰয় অবিনাশ ৰয় আৰু হুমেশ্বৰ ৰয়ক গ্ৰেপ্তাৰ কৰে ইপিনে ৰুবুল দাসৰ মৃত্যুত বজালীত শোকৰ ছাঁ পৰিছে